গোসাইগাঁৱত জাতীয় সংগঠনৰ সভাত আক্ৰমণ কৰা হৈছে আৰু অভিযোগ উঠিছে কংগ্ৰেছী গুণ্ডাই এই আক্ৰমণ কৰিছে 15-20 জনীয়া দুৰ্বৃত্তৰ দলৰ অতৰ্কিত আক্ৰমণ চলিছে আৰু সভাৰ চকী মেজ টেবুল ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে এই আক্ৰমণৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো কংগ্ৰেছৰ ভেৰুনিয়া গুণ্ডাই আক্ৰমণ কৰা অভিযোগ উঠিছে সুভান আলী চৰকাৰৰ নেতৃত্বত দলটোৱে এই আক্ৰমণ কৰিছে বুলি কোৱা হৈছে শ্ৰীমলতাপুৰত অনুষ্ঠিত হৈছিল এখন সভা আৰু সভাৰ মাজে অতৰ্কিতে এটা গুণ্ডা বাহিনী দল সোমাই আক্ৰমণ কৰিছে অভিযোগ উঠিছে গফুৰ আলী মিন্টু আলী নামৰ কেইজনমান লোকৰ বিৰুদ্ধে মাৰণাস্ত্ৰলৈ ভাবুকি প্ৰদান কৰা অভিযোগ উঠিছে শাৰীৰিকভাৱে আক্ৰমণ কৰা অভিযোগ উঠিছে জাতীয় সংগঠনৰ নেতাক আক্ৰমণত লৈ উত্তেজনা বৃদ্ধি পাইছে আৰু কংগ্ৰেছৰ এনে কাৰ্যক গৰিহণা দিছে এতিয়া সকলোৱে আৰু ইয়াৰ পাছতে প্ৰতিবাদ হৈছে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিয়া হৈছে তাত সভাৰ আজবাব ভাঙি লণ্ডমণ্ড কৰি দিয়া হৈছে জাতীয় সংগঠনৰ সভাত কংগ্ৰেছী গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ উঠিছে বাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিন্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20 জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহিছে আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলতাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমায়িত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে ইয়াত এই শ চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা